গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছটোত আগমন আৰু নিগমন অনুমান সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু তোমালোকক কৈছিলোৱে যে দ্বিতীয় বাৰ্ষিকৰ তৰ্কবিজ্ঞানৰ গোটেইখিনি বস্তু আগমন অনুমানৰ ওপৰত আধাৰিত গতিকে আগমন অনুমান কাক বোলে ইতিমধ্যে মই কৈছোৱেই এই আগমন অনুমানৰ বৈশিষ্ট্য কি আগমন অনুমানৰ প্ৰয়োজনীয়তা কিয় আহিল আগমন অনুমানত কি কি বিষয় আলোচনা কৰা হয় এই আটাইবিলাক কথা আজি আমি আলোচনা কৰিম প্ৰথমতেই মই কৈছো আগমন অনুমানৰ বৈশিষ্ট্য আগমন অনুমানৰ বৈশিষ্ট্যসমূহ হৈছে এক নম্বৰ আগমন অনুমানত সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় গতিকে ইয়াৰ সিদ্ধান্ত সদায় আশ্ৰয় বচনতকৈ বেছি ব্যাপক দ্বিতীয়তে আগমন অনুমানত আশ্ৰয় বাক্যবোৰ পৰ্যবেক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় তৃতীয়তে আগমন অনুমান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় সত্যতাৰ লগত জড়িত এই তিনিটা হৈছে আগমন অনুমানৰ বৈশিষ্ট্য এতিয়া আহিল যে আগমন অনুমানৰ প্ৰয়োজনীয়তা কিয় আহিল বা প্ৰয়োজন কি যে ইতিমধ্যে আমি কৈছো এই যে তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান আৰু তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা আকৌ তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলিও কোৱা হয় অৰ্থাৎ তৰ্ক বিজ্ঞানক অনুমানৰ জৰিয়তে জ্ঞানৰ সত্যতা উপনীত হোৱাৰ চেষ্টা কৰা হয় তৰ্ক বিজ্ঞানৰ আদৰ্শ সত্যতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হয় সত্যতাৰ আকৌ দুটা দিশ এটা হৈছে আকাৰগত সত্যতা আৰু আনটো হৈছে বস্তুগত সত্যতা ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোই যে আগমন আৰু নিগমন অনুমানৰ সম্বন্ধ আলোচনা কৰোঁতে যে নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত অৰ্থাৎ নিগমন অনুমানত কি কৰা হয় কেৱল আকাৰগত সত্যতাৰহে বিচাৰ কৰা হয় অৰ্থাৎ কি কৰা হয় যে নিগমন অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা যথাৰীতি বা অনিবাৰ্যভাৱে নিশ্চিত হৈছে নে নাই তাক বিচাৰ কৰা হয় নিগমন অনুমানে বস্তুগত সত্যতাৰ বিচাৰ নকৰে কিন্তু বস্তুগত সত্যতা অবিহনে তৰ্ক বিজ্ঞানৰ যিটো আদৰ্শ সত্যতা সেই সত্যতা কেতিয়াও প্ৰতিষ্ঠা হ'ব নোৱাৰে আৰু এই বস্তুগত সত্যতা প্ৰতিষ্ঠিত হ'ব কিহৰ দ্বাৰা যুক্তিত ব্যৱহৃত হোৱা আশ্ৰয় বচনবোৰৰ দ্বাৰা এতিয়া কথা হ'ল যে এই আশ্ৰয় বচনবোৰৰ বস্তুগত সত্যতা কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি ইতিমধ্যে তোমালোকে পাইছা যে পৰিমাণ অনুসৰি বচন দুই প্ৰকাৰৰ সামান্য বচন আৰু বিশেষ বচন সামান্য বচন কোনবিলাক যিবিলাক বচনত বিধেয় পদটো উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যাৰ্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সামান্য বচন বুলি কোৱা হয় আৰু বিশেষ বচন কাক বোলে যে যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ বাচ্যাৰ্থৰ মাত্ৰ এটা অংশৰ ক্ষেত্ৰতহে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিশেষ বচন বোলা হয় এই বিশেষ বচনবোৰৰ বস্তুগত সত্যতা অভিজ্ঞতাৰ দ্বাৰাই প্ৰতিষ্ঠিত কৰিব পাৰি কিন্তু এই সামান্য বচনবোৰৰ বস্তুগত সত্যতা কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি তাৎপৰ্য অনুসৰি আৰু বচনবিলাকক দুটা ভাগত ভাগ কৰা হয়
সংশ্লেষক বচন আৰু বিশ্লেষক বচন। সংশ্লেষক বচন কাক বোলে? যে যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ লক্ষণাৰ্থৰ বিশ্লেষণ নকৰি উদ্দেশ্য পদ সম্পৰ্কে কোনো নতুন জ্ঞানৰ সন্ধান দিয়ে তাকে সংশ্লেষক বচন বুলি কোৱা হয়। সংশ্লেষক বচনক যথাৰ্থ বচন বুলিও কোৱা হয়। দ্বিতীয়তে আহিল বিশ্লেষক বচন। বিশ্লেষক বচন কাক বোলে? যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ কেৱল লক্ষণাৰ্থহে বিশ্লেষণ কৰে, উদ্দেশ্য পদ সম্পৰ্কে কোনো নতুন জ্ঞানৰ সন্ধান নিদিয়ে, তেনেবোৰ বচনকে বিশ্লেষক বচন বুলি কোৱা হয়। গতিকে আগমনে সিদ্ধান্ত হিচাপে কিন্তু সদায় সংশ্লেষক বচনহে প্ৰতিষ্ঠা কৰে। এই যে সংশ্লেষক বচনৰ কথা কলো, এই সংশ্লেষক বচনবিলাকৰ ক্ষেত্ৰত কি হয় যে কিছুমান এনেকুৱা সংশ্লেষক বচন আছে যিবিলাক স্বতঃসিদ্ধ বা স্বতঃপ্ৰামাণ্য। আকৌ আন কিছুমান সংশ্লেষক বচন আছে যিবিলাক বচন আন কোনো ব্যাপকতৰ সামান্য বচনত অন্তৰ্ভুক্ত। তেনেবিলাক সংশ্লেষক বচনৰ বস্তুগত সত্যতা বিচাৰ কৰাৰ কোনো প্ৰয়োজনীয়তা আহি নপৰে। কিন্তু যিবিলাক সংশ্লেষক বচন স্বতঃসিদ্ধও নহয়, কোনো ব্যাপকতৰ সামান্য বচনৰ অন্তৰ্গতও নহয়, অথচ সংখ্যাটো বহুত বেছি, তেনেকুৱা সংশ্লেষক বচনবোৰৰ বস্তুগত সত্যতা কেনেকৈ প্ৰতিষ্ঠিত হ'ব? এই সংশ্লেষক বচনবোৰৰ বস্তুগত সত্যতা প্ৰতিষ্ঠা কৰাৰ কাৰণে আগমন অনুমানৰ প্ৰয়োজনীয়তা আহি পৰে। এইখিনি হৈছে আগমন অনুমানৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় কথা। তাৰপিছত আহিল যে আগমনত কি কি বিষয় আলোচনা কৰা হয় বা আগমনৰ আলোচ্য বিষয় কি? আগমনৰ মুখ্য উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা। এই সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ হলে কিছুমান নীতি বা প্ৰক্ৰিয়াৰ মাজেৰেহে যাব লাগিব। গতিকে কি কি প্ৰক্ৰিয়া বা নীতি মাজেৰে গৈ এটা সামান্য বচন প্ৰতিষ্ঠা কৰিব পাৰি, সেই নীতি বা প্ৰক্ৰিয়াবোৰ সম্পৰ্কে আগমনক আলোচনা কৰা হয়। দ্বিতীয়তে আগমনত ইতিমধ্যে পাইছাই যে বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। এই যিবিলাক বিশেষ বিশেষ দৃষ্টান্ত, এই বিশেষ বিশেষ দৃষ্টান্ত অৰ্থাৎ তথ্যবিলাক কিহৰ দ্বাৰা সংগ্ৰহ কৰা হয়? পৰ্যবেক্ষণৰ দ্বাৰা। আৰু পৰ্যবেক্ষণ কোনো সাধাৰণ প্ৰত্যক্ষ নহয়। তোমালোকে ইতিমধ্যে পাইছাই প্ৰত্যক্ষ কাক বোলে বা প্ৰত্যক্ষ জ্ঞান কাক বোলে? যে আমাৰ ইন্দ্ৰিয়সমূহত নিৰ্দিষ্ট বিষয়বস্তুৰ লগত সংযোগ ঘটাৰ ফলত যি জ্ঞান জন্মে তাকে আমি প্ৰত্যক্ষ জ্ঞান বুলি কওঁ। গতিকে পৰ্যবেক্ষণ কোনো সাধাৰণ প্ৰত্যক্ষ নহয়। পৰ্যবেক্ষণ হৈছে কি? এক নিৰ্দিষ্ট উদ্দেশ্য প্ৰণোদিত সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ। অৰ্থাৎ পৰ্যবেক্ষণ বুলি ক'লে ইয়াৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকিব লাগিব আৰু ই সুনিয়ন্ত্ৰিত হ'ব লাগিব। যদি আমাৰ পৰ্যবেক্ষণ কৰোঁতে ভুল হয় তেনেহ'লে সিদ্ধান্ত ভুল হ'ব। গতিকে শুদ্ধভাৱে পৰ্যবেক্ষণ কৰিবলৈ কি কি কৰিব লাগে বা কেনেকৈ শুদ্ধভাৱে পৰ্যবেক্ষণ কৰিব পাৰি সেই সম্পৰ্কেও আগমনক আলোচনা কৰা হয়।
আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত হিচাপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। এই বিশেষ বিশেষ বচনৰ পৰা সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ আগমনে দুটা মৌলিক নীতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেই মৌলিক নীতি দুটা হৈছে কি? প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। আগমনত এই দুই মৌলিক বিধি অৰ্থাৎ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি সম্পৰ্কে আলোচনা কৰা হয়। এইখিনি হৈছে আগমনৰ আলোচ্য বিষয়। মই আকৌ এবাৰ কৈছো, আগমনৰ আলোচ্য বিষয় হৈছে কি? যে সামান্য সিদ্ধান্ত হিচাপে সামান্য বচনটো প্ৰতিষ্ঠা কৰোঁতে কি কি নীতি নিয়মৰ মাজেৰে যাব লাগে বা কি কি প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে, কি কি প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে, সেই সম্পৰ্কে আগমন অনুমানত আলোচনা কৰা হয়। দ্বিতীয়তে আগমনৰ তথ্যসমূহ সংগ্ৰহ কৰা হয় পৰ্যবেক্ষণৰ জৰিয়তে। গতিকে আমি কেনেকৈ শুদ্ধভাৱে পৰ্যবেক্ষণ কৰিব পাৰোঁ সেই সম্পৰ্কে আগমনত আলোচনা কৰা হয়। তৃতীয়তে বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ দুটা মৌলিক বিধিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আৰু সেই মৌলিক বিধি দুটা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। আগমন অনুমানত এই বিধি দুটা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে এই কথাখিনি বুজি পাইছা। আৰু যদি কোনোবাই কিবা বুজিবলৈ অসুবিধা পাইছা তেনেহ'লে মোক জনাবা। মই তোমালোকক আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আহিব আগমনৰ প্ৰকাৰ। আজি আমি খুব চমুকে আগমনৰ প্ৰকাৰসমূহ কম আৰু ইয়াৰ পিছৰ ক্লাছত আমি সেই প্ৰকাৰ সম্পৰ্কে তাৰ বৈশিষ্ট্যবোৰ সম্পৰ্কে আলোচনা কৰিম। আগমন প্ৰধানকৈ দুই প্ৰকাৰৰ, প্ৰকৃত আগমন আৰু তথাকথিত আগমন বা আগমন আভাস। প্ৰকৃত আগমনক আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই তিনিটা ভাগ হৈছে বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান। ঠিক একেদৰে তথাকথিত আগমন বা আগমন আভাসকো তিনিটা ভাগত ভাগ কৰা হয়। সেই তিনিটা ভাগ হৈছে পূৰ্ণ আগমন বা পূৰ্ণ গণনাভিত্তিক আগমন, 2 নম্বৰ যুক্তি সাদৃশ্যানুমান বা সদৃশ যুক্তিভিত্তিক অনুমান, 3 নম্বৰ ঘটনা সংযোজন বা সামান্যাভিকৰণ। আমি কি পালো? যে আগমনক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়, প্ৰকৃত আগমন আৰু তথাকথিত আগমন। এই দুয়ো প্ৰকাৰ আগমনকে আকৌ তিনিটা ভাগত ভাগ কৰা হয়। এই বিভিন্ন প্ৰকাৰ সম্পৰ্কে আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। আজিলৈকে আমি এই আগমনৰ ওপৰত যিমানখিনি বিষয় আলোচনা কৰিলোঁ, সেই বিষয়সমূহৰ মাজত কিছুমান সৰু সৰু 1 নম্বৰৰ প্ৰশ্ন হ'ব পাৰে। সেই প্ৰশ্নসমূহৰ ভিতৰত আমি ইয়াৰ আগৰ ক্লাছত কৈছিলোঁ নহয় আগমন আৰু নিগমনৰ পাৰ্থক্য। তাতে আমি এটা পাৰ্থক্যত কি পাইছিলোঁ? যে নিগমনক সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়, কিন্তু আগমন অনুমানত সিদ্ধান্তটো
আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে সত্য নহ'বও পাৰে। এই পাৰ্থক্যটোৰ ওপৰত ভিত্তি কৰি দুটা প্ৰশ্ন হ'ব পাৰে। প্ৰথমটো হ'ল কি, নিগমনৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। উক্তিটো সত্যনে? উত্তৰটো হ'ব সত্য। দ্বিতীয় এটা প্ৰশ্ন হ'ব পাৰে যে আগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়নে? ইয়াৰ উত্তৰটো হ'ব কিন্তু নহয়। এনেকুৱা সৰু প্ৰশ্ন হ'ব পাৰে। আগমন কেই প্ৰকাৰৰ, সেইটো এটা প্ৰশ্ন হ'ব পাৰে। ইতিমধ্যে মই ক'লো আগমন 2 প্ৰকাৰৰ। আৰু এটা প্ৰশ্ন হ'ব পাৰে যে আগমনৰ মুখ্য উদ্দেশ্য কি? উত্তৰটো হ'ব কি, আগমনৰ মুখ্য উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা। যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা বুলিও ক'ব পাৰি বা সামান্য বচন প্ৰতিষ্ঠা কৰা বুলি ক'লেও কিন্তু ভুল নহয়। কিন্তু আচলতে আমি পিছৰ প্ৰকাৰবিলাক আলোচনা কৰোঁতে পাম যে আগমনত কি কৰা হয়, সিদ্ধান্ত হিচাপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। কেনেকুৱা সামান্য বচন? যথাৰ্থ সামান্য বচন। আগমনৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰোঁতে মই তাতে ক'লোঁ নহয় যে তাৎপৰ্য অনুসৰি বচন 2 প্ৰকাৰৰ, সংশ্লেষক আৰু বিশ্লেষক। সংশ্লেষক বচনক যথাৰ্থ বচন বুলি কোৱা হয় আৰু বিশ্লেষক বচনক শাব্দিক বচন বুলিও কোৱা হয়। আগমনী সিদ্ধান্ত হিচাপে যিটো বচন প্ৰতিষ্ঠা কৰে সেই বচনটো কিন্তু সদায় যথাৰ্থ বা সংশ্লেষক বচন। আজিলৈ ইয়াতে এৰো। আশা কৰিছোঁ তোমালোকে বিষয়বস্তুখিনি বুজি পাইছা। তাৰ লগে লগে তোমালোকৰ পাঠ্যপুথিত বস্তুখিনি পঢ়ি যাবা, তেতিয়া হয়তো আৰু ভালকৈ বুজি পাবা। আৰু যদি কিবা কাৰণত তোমালোকৰ কিবা অসুবিধা হৈছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিবা। ধন্যবাদ।